বৰ্তমান অসমত কা আইনখনক লৈ বিভিন্ন দল সংগঠনে আৰু বিৰোধী ৰাজনীতিবিদসকলে তীব্ৰ আন্দোলন কৰা দেখা পোৱা গৈছে। কা আন্দোলনক লৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে এক চাঞ্চল্যকৰ মন্তব্য প্ৰকাশ কৰিছে। বাক্সা জিলাৰ মুছলপুৰৰ মনসাত শ্ৰী মনসা পূজাৰ মহোৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠানত কাৰ বিৰুদ্ধে সৰব হৈ পৰে জুবিন গাৰ্গ। যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ' জুবিন গাৰ্গে সংগীত অনুষ্ঠানৰ মাজেৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ গৰজি উঠা দেখা পোৱা গ'ল। বিজেপি চৰকাৰে যদি কা বলবৎ কৰে তেনেহ'লে ৰাইজক ভোট নিদিবলৈ আহ্বান জনালে জুবিন গাৰ্গে। জুবিনৰ মতে, মই কাকো খাতিৰ নকৰোঁ, মুঠতে অসমত কা নহ'ব। মই সলনি হোৱা নাই, মই এতিয়াও একেটা স্থিতিগ্ৰস্ত, কা মই নামানো। কোনোবা মোদী বা হিমন্ত বিশ্ব শৰ্মাক মই খাতিৰ নকৰোঁ, মোক কোনেও একো কৰিব নোৱাৰে। ইয়াৰ উপৰিও জুবিন গাৰ্গে কয়, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে আৰক্ষীৰ হতুৱাই কাৰোবাক গ্ৰেপ্তাৰ কৰিব পাৰে, কিন্তু এই জুবিন গাৰ্গক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। জুবিনে লগতে কয় যে মই ৰাজনৈতিক নেতাক ঘৃণা কৰোঁ। বিজেপি, কংগ্ৰেছ, এ.জে.পি. মই কাকো খাতিৰ নকৰোঁ। আমি গালি পাৰিব পাৰোঁ, আমাৰ অধিকাৰ আছে।